নমস্কাৰ চাই আছে অসম টাইম লৈ আহিছো এটা বিশেষ খবৰ খুজকাঢ়ি কেদাৰনাথলৈ যাত্ৰা এহাল যুৱক যুৱতীৰ নলবাৰীৰ বৰকুৰাত জনালে উষ্ম সম্ভাষণ অবিশ্বাস্য যেন লগা কথা কমবয়সীয়া এহাল যুৱক যুৱতীয়ে খুজকাঢ়ি পবিত্ৰ কেদাৰনাথলৈ যাত্ৰা আৰম্ভ কৰিছে খুজকাঢ়ি গৈ দুই উপস্থিত হ'ব কেদাৰনাথত এক অবিৰত যাত্ৰা সকলোৱে গছ-গছনি ৰুওক প্ৰকৃতিক ভাল পাওক এই বাৰ্তালৈ দুয়োৱে খুজকাঢ়ি কেদাৰনাথলৈ যাত্ৰা চলাই আছে লখিমপুৰৰ জিন্তু বৰুৱা আৰু ধেমাজিৰ দীপিকা চুটিয়াই 22 দিন পূৰ্বে কেদাৰনাথলৈ বুলি ঘৰৰ পৰা খুজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছিল ৰাষ্ট্ৰীয় ঘাইপথৰে খুজকাঢ়ি আহি সোমবাৰে নলবাৰীত উপস্থিত হয় বৰকুৰাৰ আনোৱাৰা অটো এজেন্সিৰ সন্মুখেৰে পাৰ হৈ গৈ থাকোতে আনোৱাৰা অটো এজেন্সিৰ বিষয়া কৰ্মচাৰীয়ে আদৰি আনি সম্ভাষণ জনোৱাৰ লগতে আপ্যায়ন কৰে আনোৱাৰা অটো এজেন্সিৰ পৰিচালক আফতাব হুছেইনৰ নেতৃত্বত দুয়োকে আপ্যায়ন কৰি দুয়োৰে যাত্ৰাৰ শুভকামনা জনায় আজি আমাৰ 22 নৱেম্বৰ আৰু কিমান দিন হ'ল নলবাৰী পোৱালৈকে 21 দিনত পাইছে কালি পাইছে 21 তাৰিখে পাইছে নমস্কাৰ মোৰ নাম শ্ৰী জিন্তু বৰুৱা নমস্কাৰ মোৰ নাম দীপিকা চুটিয়া আপোনালোকৰ এই যাত্ৰা কিমান দূৰ আমি যাম বৃন্দাবন কেদাৰনাথ বদ্ৰীনাথ নেপাল কিমান দিনলৈকে হ'ব এইটো যাত্ৰা যাত্ৰাটো আপোনাৰ আমাৰ টাৰ্গেট আছে 1 বছৰ 1.5 বছৰ কি মেছেজ আছে সকলো অসমীয়াজক মানে কৰে যাতে আমাক আৰু সকলো ৰাইজকে অনুৰোধ কৰিম যাতে তেখেতলোকে গছ-গছনি ৰুৱে পৰিৱেশ সদায় ভালে ৰাখক আৰু খোজকাঢ়ক স্বাস্থ্য পাতি ভালে থাকিব আৰু গাড়ী যান বাহন অলপ কম ব্যৱহাৰ কৰে ইমাৰ্জেঞ্চি ক্ষেত্ৰত ব্যৱহাৰ কৰে কিয়নো গাড়ী যান বাহন বেছিকৈ ব্যৱহাৰ কৰাৰ ফলত আমাৰ পৰিৱেশ বিনষ্ট হৈছে আৰু তাৰ বিধিটা দেখিছোঁ কিমান আছে আজিৰ পৰা প্ৰায় 10 দিনমান আগত মই নিউজত পাইছিলোঁ যে লখিমপুৰৰ যুৱক জিন্তু বৰুৱা আৰু দীপিকা চুটিয়া ধেমাজিৰ পৰা এই ল'ৰা ছোৱালী দুজনীয়ে পদযাত্ৰা কৰিব কেদাৰনাথলৈ চ' আজি আমি হঠাতে আনোৱাৰা অটো এজেন্সিৰ সন্মুখত লগ পালোঁ তেখেতসকলৰ এতিয়া আজিলৈ 22 দিন হ'ল আৰু আমি লগ পাই খুব আনন্দিত হৈছোঁ তেখেতসকলৰ লগত বাৰ্তালাপ কৰিছোঁ তেখেতসকলক অলপ কিঞ্চিত সহায় কৰিছোঁ আনোৱাৰা অটো এজেন্সিৰ তৰফৰ পৰা তেখেতসকলে কোৱা মতে কেদাৰনাথ প্ৰায় 1 বছৰ 1.5 বছৰ লাগিব বুলি কৈছে আৰু তেখেতৰ মানে যিটো যাত্ৰা হ'ল মানে এটা মেছেজ দিব বিচাৰিছে যাতে সকলোৱে গছপুলি ৰুৱে শান্তিত থাকে ঐক্যবদ্ধ মানে ঐক্যতা বজাই ৰাখে আৰু পলিউশ্যনৰ ক্ষেত্ৰত তেখেতসকলে কৈছে যে পলিউশ্যন ৰোধ কৰিব লাগে সেইবোৰ আদি কৈছে লগ পাইছোঁ ভাল লাগিল তেখেতসকলৰ এই পদযাত্ৰা শুভ হওক তাৰে কামনা কৰিছোঁ আনোৱাৰা অটো এজেন্সিৰ তৰফৰ পৰা আৰু লগতে তেখেতসকলক আমি অশেষ ধন্যবাদ জনাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম